এটা ভাল খবৰ নতুন পোষ্ট ওলাইছে এই পোষ্টখিনি এতিয়া পঢ়া লিখা কিমান লাগিব পঢ়া লিখা মেট্ৰিক পাছ লাগিব আৰু বয়স কিমান লাগিব দৰমহা কিমান হ'ব আৰু কি বিভাগৰ পোষ্ট হয় গোটেইখিনি আলোচনা কৰিম আৰু তোমালোকে এপ্লাই কেনেকে কৰিবা এপ্লাই কৰিবলৈ তোমালোকে মানে যিসকলৰ অসুবিধা আছে মই হেল্প কৰিম মোৰ নাম্বাৰটো হোৱাটছএপত দি দিছোঁ অলৰেডি অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈছে তোমালোকেও জইন হোৱা আৰু তোমালোকক আমি যিমানখিনি মানে পাৰিম হেল্প কৰিম ঠিক আছে এতিয়া যিকোনো কথা তোমালোকে সৰু কথা এটা নাজানিলেও আমাক ফোন কৰিবা নাম্বাৰটো দি দিম ভিডিঅ'টো শেষতে নাম্বাৰটো দিম তোমালোকে সম্পূৰ্ণ চাবা ঠিক আছে এতিয়া ফাৰ্ষ্ট কি চাকৰি ওলাইছে ইয়াত চাবা এইখিনি কিহৰ হয় ট্ৰেটমেন বুলি কয় ঠিক আছে ইয়াত কি ওলাইছে কুক ওলাইছে কবলাৰ ওলাইছে টেইলৰ ওলাইছে বাৰ্বাৰ ওলাইছে ৱাচমেন সুইপাৰ পেইণ্টাৰ কাৰ্পেণ্টাৰ ইলেক্ট্ৰিচিয়ান মালি ৱেল্ডাৰ চাৰ্চমেচ এমপি এটেণ্ডেণ্ট ঠিক আছে এইকেইটা ওলাইছে ইয়াত মেল ফিমেল দুইটাই দিব পাৰিব তাৰপিছত তোমালোকে ইয়াত চাবা কুকৰ কিমানটা পোষ্ট আছে 400টা আৰু মেলৰ কাৰণে মানে ল'ৰাৰ কাৰণে আৰু ছোৱালীৰ 44টা এইখিনি চাই ল'বা ছোৱালী আৰু ল'ৰাৰ কিমান আছে ঠিক আছে তাৰপিছত টোটেল কিমান আছে টোটেল 493টা ইয়াত টোটেল পোষ্ট কেইটা চাবা ঠিক তেনেকে কপলাৰ চাবা কপলাৰৰ 7টা আছে ঠিক আছে তেনেকে তোমালোকে চাই ল'বা টোটেল পোষ্ট কিমান আছে 1161টা টোটেল পোষ্ট আছে ঠিক আছে এতিয়া আমি পোষ্টখিনিৰ বিষয়ে জানিলো এতিয়া তাৰপাছত আৰু কি চাম আমি মই মূল কথাখিনিয়ে কৰিম আৰু এই পোষ্টখিনি ক'ত ওলাইছে এই পোষ্টখিনি ওলাইছে CISF চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ ঠিক আছে এতিয়া বয়সটো কিমান লাগিব সেইটো চাম ইয়াত মই মূল কথাখিনিয়ে কৈ দিম তোমালোকক বাকীখিনি তোমালোকৰ যদি কিবা অসুবিধা হয় ডাইৰেক্ট ফোন কৰিবা মই তোমালোকক মানে ৰিপ্লাই কৰিম ঠিক আছে এতিয়া তোমালোকে এপ্লাই কৰিবলৈ এইটো ৱেবছাইটত যাব লাগিব আৰু এপ্লাই কৰিবলৈ প্ৰথম এপ্লাই কৰাৰ আগত মোলৈ ফোন কৰি ল'বা ঠিক আছে আৰু ইয়াত বহুতে ভুল কৰি দিয়ে যিহেতু ভুল কৰাৰ পাছত কেফেবিলাকত কিছুমানত ভুল কৰি দিয়ে ইয়াত কিছুমান এপ্লাই কৰাৰো মানে ভালকে ৰুল এণ্ড ৰেগুলেশ্যনখিনি পঢ়ি পিনি ভালকে এপ্লাই কৰিব লাগিব ঠিক আছে তাৰপিছত এইখিনি হ'ল এতিয়া ইয়াত আৰু এটা বস্তু PRC লাগিব PRC মানে হ'ল পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট PRC লাগিব যিসকলৰ PRC নাই তোমালোকে ফোন কৰিবা আমাক মোৰ নম্বৰটো দি দিম ঠিক আছে তোমালোকক যিমানখিনি পাৰো মই হেল্প কৰিম তাৰপিছত এইটো PRC তাৰপিছত ইয়াত এটা এপ্লিকেশ্যন ফিজ পৰিব সেইখিনি কেৱল জেনেৰেল আৰু OBC আৰু EWS কেণ্ডিডেটৰ কাৰণে ঠিক আছে এইখিনি হৈ গ'ল তাৰপিছত তোমালোকৰ ইণ্টাৰভিউ কেনেকে হ'ব ইণ্টাৰভিউ PET ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু PST বুলি এটা আছে তাত সেইটো টেষ্ট হ'ব তাৰপিছত ৰিটেন এক্সাম হ'ব তাৰপিছত ডিটেইলছ মেডিকেল এক্সামিনেশ্যন হ'ব ঠিক আছে এইখিনি হৈ গ'ল তাৰপিছত এইখিনি হোৱাৰ পিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া পঢ়া লিখা কিমান লাগিব তোমালোকৰ পঢ়া লিখা লাগিব মেট্ৰিক পাছ ঠিক আছে মিনিমাম মেট্ৰিক পাছ হ'লে হৈ যাব তাৰপিছত তোমাৰ এজ লিমিট 18 পৰা 23 বছৰ দিছে কিন্তু চিন্তা কৰিব নালাগে যিসকলৰ 23 বছৰ পাৰ হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াত এজ ৰিলেক্সেশ্যন দিছে এতিয়া ইয়াত চাবা SC কেটেগৰী 5 বছৰ মানে 28 বছৰলৈকে SC সকলে এপ্লাই কৰিব পাৰিব তাৰপিছত OBC 26 বছৰলৈকে পাৰিব আৰু এক্স চাৰ্ভিচমেন 3 বছৰ দিছে 3 years after deduction of the military service ঠিক আছে এইখিনি হৈ গ'ল বাৰু দেই মই মূল কথাখিনি কৈ দিছো তোমালোকৰ SC ST আৰু OBC এইখিনিৰ 26 আৰু 28 বছৰলৈকে OBC খিনি 26 আৰু SC ST খিনি 28 বছৰলৈকে দিব পাৰিবা ঠিক আছে এইখিনি হৈ গ'ল তাৰপিছত বয়সটো কেতিয়ালৈকে হিচাপ কৰিব মই কৈ দিছো 2025 আগষ্ট 1 তাৰিখলৈকে বয়সটো হিচাপ কৰিব ঠিক আছে এতিয়া মোৰ নম্বৰটো মই দি দিছো এতিয়া কেনেকে এপ্লাই কৰিবা আৰু কি ডকুমেন্টছ লাগিব
গোটেইখিনি মই তোমালোকক মোক ফোন কৰিবা বা মেছেজ কৰিবা হোৱাটছআপত, মই তোমালোকক লগালগ ৰিপ্লাই কৰিম। ঠিক আছে, কেতিয়াবা ৰিপ্লাই কৰোঁতে দেৰি হ'ব পাৰে, কাৰণ মোৰো কাম থাকে। তথাপিও মই যিমান সোনকালে পাৰোঁ ৰিপ্লাই কৰিম। ঠিক আছে, কেতিয়াবাহে দেৰি হ'ব পাৰে। ঠিক আছে, এতিয়া মোৰ নাম্বাৰটো তোমালোকে নোট কৰি লোৱা। মোৰ নাম্বাৰটো হ'ল 60016731212। এই নাম্বাৰটোত তোমালোকে কণ্টেক্ট কৰিবা। ঠিক আছে, মই নাম্বাৰটো পুনৰ ৰিপিট কৰিছোঁ, 60016731212। ঠিক আছে, আৰু তোমালোকে চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাবা আৰু শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডৰ লগত, যাতে সকলোৰে সুবিধা হয়। ধন্যবাদ।